নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেল দা S.K ৱৰ্ল্ডৰ অন্য এটা নতুন ৰেচিপি ভিডিঅ'লৈ। আজি সৰু মাছ সৰিয়হ দি বনাব লৈছো। তাৰে ৰেচিপিটো আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰিছো ৰেচিপিটো চাই আপোনালোকে ভাল পাব। তাৰ কাৰণে মাছকেইটা সাফাকৈ বাছি ধুই এইদৰে ফ্ৰাই কৰি লৈছো। ৰেচিপিটোৰ কাৰণে লৈছো এটা ডাঙৰ পিয়াজ, দুটা বিলাহী, এটা আলু, 2 চামুচ সৰিয়হ ভিজাই থৈছিলো ভালকৈ ধুই লৈছো, আদা নহৰু আৰু দুটা কেঁচা জলকীয়া। এফালে পেষ্ট বনাবৰ কাৰণে লৈছো লং, ইলাইচি, দালচেনি, ধুই থোৱা সাফাকৈ সৰিয়হখিনি, আদা নহৰু আৰু জলকীয়া, এইখিনি ভালকৈ এটা পেষ্ট বনাই লওঁ। মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, এতিয়া কাঢ়ি থম। মাছ ফ্ৰাই কৰা তেলখিনিতে এতিয়া দিম অলপমান পাঁচফোৰণ। এতিয়া ইয়াতে দিম কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে দিম কাটি লোৱা আলুখিনি। আলুখিনি অলপ সিজিবৰ কাৰণে এইদৰে লৰাই ঢাকন দি থৈ দিম। অলপ সময়ৰ পাছত এয়া চাওক আলুখিনি প্ৰায় 30% মান সিজিছে। এতিয়া ইয়াতে দিম মিক্সিত বনাই লোৱা পেষ্টটো। গোটেইখিনি ভালদৰে এবাৰ লৰাই ল'ম। এতিয়া ইয়াতে দিম অলপমান জিৰা পাউডাৰ, অলপমান কাশ্মীৰী পাউডাৰ, অলপমান ধনিয়া পাউডাৰ আৰু অলপমান গৰম মছলা। দিছো হালধি, সোৱাদ অনুসৰি নিমখ। গোটেইখিনি এবাৰ ভালদৰে লৰাই ল'ম। এতিয়া ইয়াতে দিম কাটি থোৱা বিলাহী। ঢাকনখন দি গোটেইখিনি অলপ সময় সিজিবৰ কাৰণে ৰাখি দিম। এইফালে প্ৰায় 1 মিনিট মানৰ পাছত আলুবিলাক ধুনীয়াকৈ সিজি গ'ল, বিলাহীও গলি গ'ল। এতিয়া ইয়াতে দিম ফ্ৰাই কৰি থোৱা মাছখিনি। মাছখিনি দিয়াৰ পাছত ইয়াতে দিম পানী। চব্জিখিনি উতল আহিবৰ কাৰণে অলপ সময় ৰাখি দিম। এইফালে প্ৰায় 1 মিনিট মানৰ পাছত পানীখিনিৰ উতল আহিছে।
গ্ৰেভিটো মোক ইমানটো পৰিমাণতে লাগে। এতিয়া গেছটো অফ কৰি দিম। সৰিয়হ দিয়া সৰু মাছৰ জোল ৰেডি হৈ গ'ল। এইফালে চাওক চব্জিৰ কালাৰ কিমান ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হৈছিলে। আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপি ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। ভিডিঅ'টোত লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। ধন্যবাদ।